प्रथम अपनाले की करबा जाने प्रथम अपनाले सिलोनी जिमानखिनि राखे एतु सिलोनी राखार कारणे की जाने जिमानखिनि सिलोनी राखि मानखिनि एटा एनावके अपना मार्जिन मारि दियार पिছত ब्लाउजर दिगल किमानखिनि আছে सा एतु मोर मेजारमेंट दिसे अपनाले एना जो पुराना एनाको ब्रा काट होबो एतु मेजारमेंट दिसे अपना जदि एनाको साइज जो ब्रा काटर ब्लाउज जदि अपना काटिंग करबो आर्मत काटिंग करबो হয় सा एतु किमान আছে এটো বলে टोटल माने हेरी আছে 38 हाफ माने 19 हाफ আছে মানে কব গলে टोटल ब्लाउज আছে 39 ইঞ্চি যে 39 ইঞ্চি আপোনালোকে বহুত এজনা কমানত জনাইছিল যে 39 ইঞ্চি বডি 34 কোকাল হেতু ব্রাকাট ব্লাউজৰ মানে কেনেকৈ কাটিং কৰিব লাগে এটো জনাইছিল এটো সাক এটা মই বৰ্তমান আপোনালোকক জুখতে डायरेक्ट चोकर आगते काटिंग करि आसो सर एतु ब्लाउजर मेजरमेंट दिसे एतु प्रथम मेजरमेंट करि आसो मेजरमेंट करि पले सर एतु 19 हाफ होले किमा 19 38 হয় আর হাফ ইঞ্চি 1 ইঞ্চি 39 হয় 39 হলে আপনারা কিমান হয় এতু 39 বডি আছে ফিক্স বডি আছে আর এতু আছে কোকালটো তে জুখি লব কোকালটো কিমান খিনি আছে কোকালটো আছে 34 মোর কমানে জনাইছিল এজনে যে 39 আর 34 কোকাল আছে যে ব্রাকেট ব্লাউজৰ কেনেকৈ মেজরমেন্ট কাটিং কৰিব লাগে এটো সব আজি আপোনালোকৰ দেখাই দি আছো আপোনাৰ আৰামত ভিডিওটো স্কিপ নকৰ পৰা চাই থাকো এটা 17 34 আছে 34 থাকিলে আপোনাৰ ব্লাউজৰ দিগলটো কিমান আছে আপোনাৰ হেতু ভালকে জুখি লব এই সব এটো সিলনি পৰা এটো সিলনি লকে আপোনাৰ ব্লাউজৰ দিগলটো জুখি লব ব্লাউজৰ দিগলটো 14 ইঞ্চি আছে স্যার এটো 14 ইঞ্চি পুরা 14 ইঞ্চি দিগল আছে আপোনাৰ ভিডিওটো চাই থাকো আৰামত আপোনালোকে কাটিং কৰি দেখাই দি আছো ব্ৰাগাত কি হিচাপত কাটিং কৰিব লাগে प्रथम अपना की करबो एतु 14 इंच अपना एतु मार्जिन পৰা লব एतु সিলোনি কারণে তো এক্সট্রাকে আছে আপনা সিলোনি কারণে এখিনি পৰা এখিনি আপনা প্রথমতে জুখি এতু মার্জিন দি দিব তার পিছত আপনা এতু সিধা সিধা করা কারণে ইয়াতো এটা মার্জিন মারি দিব এটা আর্মলটো কিমান দিছে আছে এতু আপনা এনাওকা জুখি আপনা আমা কাটিং কৰি দেখাই দিম এতু সাক ইয়াৰ পৰা আপনা জুখিব এখিনি সিলোনি লগে এতু কিমান কিনি 7 ইঞ্চি আছে 7 ইঞ্চি 7 ইঞ্চি আছে এইখিনি সিলোনি লগে 7 ইঞ্চি আছে তে আপোনালৈ ইয়াতে আর্মলটো কিমান খিনি দিব ইয়াতে 7 ইঞ্চি যদি আর্মল দিও বহুত ডাঙৰ হৈ যাব বহুত এইটো মানে সিলোনি আৰু সিলোনি আছে টোটাল আপোনালৈ কি কৰিব জানে ইয়াৰ পৰা আপোনাৰ এইখিনিৰ লগে ইয়াৰ পৰা আপোনাৰ 6 ইঞ্চি আর্মল দিব এটো 30 আমি বহুত কাটিংত বুজাই দিছো বহুত আগত বহুত ভিডিও আর্মলটো আপোনাৰ বডিটো চাই লব কিমান আছে 36 ৰ ওপৰত হলে আপোনালৈ হেৰি হ'ব এটা সাক এটা মই 6 ইঞ্চি আর্মলটো দিম এটা 6 ইঞ্চি মার্জিন মাৰি দিছো এটো সাক মই 6 ইঞ্চি ইফালে আপোনাৰ ইয়াৰ পৰা আপোনাৰ 6 ইঞ্চি মার্জিন মাৰি দিব 6 ইঞ্চি মার্জিন মাৰি দিলে আপোনাৰ টোটাল আপুনি যদি 36 ৰ ওপৰত হয় যদি বডি তেতিয়া আপোনালৈ কি 6 ইঞ্চি আর্মল দি কাটিং করব আর 36 ৰ তলত হয় যদি 5.5 ইঞ্চি আর্মল ডাউন দি পেলে আপনারা কাটিং করব এতে সাক মই এটো বস্তু মই ইয়াৰ পৰা বরাবর কৰি সিধা মার্জিন মাৰিলো সাক মার্জিন মারি দিছো এটো আপনারা মার্জিন মারি লব মার্জিন মারি লৈছো তো মার্জিন মারি লোৱাৰ পিছত এতিয়া মই জুখি আপোনালোকক কাটিং কৰি এটো কিমান খিনি আর্মলটো এটো শোল্ডাৰটো কিমান খিনি আছে ইয়াৰ পৰা আপুনি ইয়াৰ পৰা জুখিব 2.5 ইঞ্চি আছে 2.5 ইঞ্চি ৰাখিলে প্ৰথমতে কি কৰিব জানে ইয়াৰ পৰা আপোনাৰ 3 ইঞ্চি ডিপটো আপোনাৰ গলৰ ডিপটো 3 ইঞ্চি দিব এফালে আপোনাৰ 3 ইঞ্চি দিব 3 ইঞ্চি দিয়ে পরে ইয়াৰ পৰা তো শোল্ডারটো কিমান আছে 3.5 ইঞ্চি 2.5 ইঞ্চি আছে আপনার ইয়ার পৰা আপনার 2 ইঞ্চি কাটিং করব 2 ইঞ্চি দিব ইয়ার পৰা আপনারা 2 ইঞ্চি দিব 2 ইঞ্চি দি প্লেট 38 হাফ আছে তো 39 বডিটো আছে মানে কি করব এটা স্যার 38 আপনার এটা স্যার 38 হাফ হয় হাফ যদি 36 হলে হয় 9 ইঞ্চি দিল এটা 38 আছে 38 9.5 ইঞ্চি দিম 9.5 ইঞ্চি পৰা আৰু 100 বঢ়াই দিম তেতিয়া আপোনাৰ 39 আৰামত হৈ যাব স্যার এতে মই ক্লিক কৰি দিছো এতে সৰি ক্লিক বলে দাগ মাৰি দিছো দাগ মাৰি দিয়াৰ পিছত ইয়াতে কোকালটো কিমান আছে 34 আছে 34 থাকিলে 8.5 ইঞ্চি 8.5 ইঞ্চিত মই মার্জিন এটো মার্জিন দি দিছো দিয়াৰ 1 ইঞ্চি মই টেকিনৰ কাৰণে এটো 1 ইঞ্চি দি দিছো দি দিয়াৰ পিছত আপোনালোকে এটো বরাবর কৰি আপোনালোকে মার্জিন মাৰি লব এটা সিলোনি এক্সট্রাকে আপনার মার্জিন কিমান খিনি রাখবো হেতু আপনারা চাই লব মানে এক্সট্রাকে যিমান খিনি মোর আইডিয়া পর রাখিলেও আপনারা যিমান খিনি রাখা গৈছে আপনার হেন ইমান খিনি
ৰাখি ল'ব আপুনি মই ইমানখিনি ৰাখি লৈছো ৰাখি লোৱাৰ পিছত এইটো এইটো বৰাবৰ হৈ গৈছে আপুনি ইয়াৰ পৰাও এইটো গলৰ হয় এইটো ইয়াৰ পৰা ইমানখিনি দীঘল কৰি মাৰ্জিন মাৰি ল'ব এইটো আপোনালোকে কি কৰিব এইটো হেৰিৰ পৰা আপোনাৰ কিন্তু এইটোৰ পৰা আপোনাৰ হাফ ইঞ্চি আপনারা হাফ ইঞ্চি বা 1.5 ইঞ্চি আপনার দি দিব মই 1.5 ইঞ্চি দি দিলো দি দিয়ার পিছত ইয়ার পৰা আমরা এটুর পৰা এটু হিসাবত বেগা করে মার্জিন মারি দিলে এটু রাউন্ড ধুনিয়া করে আপনারা রাউন্ড করে দিব এটু সাক এটু হৈ যোৱাৰ পিছত এতিয়া আপোনাৰ বেলটো এটু টুকি হেৰি মাৰ্জিন বেলে কেনেকে মাৰিব এতিয়া চাক আপোনাৰ এইটো আকৌ এইটো বস্তু যে আপোনাৰ চাই ল'ব এইটো আৰ্মলটো কিমান কিনিছে সেইটো আপোনাৰ চাই ল'ব আৰ্মলটো বৰাবৰ হৈছে না নাই আপোনাৰ সেইটো চাই ল'ব চাক ইয়াৰ পৰা আমি এইটো চিলনিৰ পৰা সাইডৰ চিলনিৰ পৰা আপুনি জুখিব এনাৱাকে আপুনি জুখি পেলাই কিমান কিনিছে টোটাল 17 ইঞ্চি আৰ্মল আছে আপুনি ইয়াৰ পৰাও জুখি ল'ব 17 ইঞ্চি আছে না নাই এতিয়া সাক মোৰ 18 ইঞ্চি আৰ্মল হৈ গৈছে 1 ইঞ্চি বাঢ়ি গৈছে তেতিয়া আৰ্মলটো লুজ হৈ যাব আপোনাৰ আৰ্মলটো যদি বাঢ়ি যায় তেতিয়া কি কৰিব এতিয়া সাক মোৰ 18 ইঞ্চি হৈ গৈছে 18 ইঞ্চি হৈছে আৰ্মলটো যদি 18 ইঞ্চি হৈ যায় তেতিয়া বেছি হৈ যাব বেছি হৈ গলে কি কৰিব জানে ইয়াৰ পৰা আপনি এইখিনি পৰা এইখিনি অলপমান বঢ়াই দিব উঠাই দিব উঠাই দিলে আকৌ এইটো এতিয়া চাব আপোনাৰ মই জুখি দেখাই দি আছো এতিয়া সাক পুৰা বৰাবৰ 17 ইঞ্চি আৰ্মল হৈ গৈছে এইটো সাক অলপমান হাফ ইঞ্চি মই উঠাই দিছো উঠাই দিয়াতে মোৰ 17 ইঞ্চি আৰ্মল হৈ গৈছে এইটো সাক 17 ইঞ্চি আৰ্মল হৈছে এনাওকে আৰামত হৈ এতিয়া বেলটো আপুনি কি হিচাপত কাটিং কৰিব এইটো আপোনাক মই বুজাই দি আছো এতিয়া সাক এইটো চাই ল'ব এইটো কিমানখিনি আছে ইয়াৰ পৰা আপুনি জুখিব এইটো কিমানখিনি যে বেল আছে 1.5 ইঞ্চি আছে মানে এবারে সিলোনি মার্জিন লৈ পেলাই আপনি কি 1.5 ইঞ্চি আছে ইয়াৰ পৰা আপনি কি করব ইয়াতে আপনি 1.5 ইঞ্চি মার্জিন মারি দিব তার পিছত আপনি এইটো চাব এইটো কিমানখিনি উপৰৰ বেলটো ইয়াৰ পৰা আপনি কিমানখিনি আছে 3 ইঞ্চিত আছে আপনি এইফালে আপনি 3 ইঞ্চিত মার্জিন মারি দিব 3 ইঞ্চি মার্জিন মারি দিয়াৰ পিছত এনাবা যদি স্কেল আছে স্কেল থাকিলে তো ভালেই কথা এনাবা স্কেল আছে যে এইটোৰ পৰা এইখিনি আপোনাৰ পুৰা শেপ মাৰি দিব চাগ এইটো মই পুৰা শেপ মাৰি দিছো শেপ মাৰি দিয়ে ইয়াৰ পৰা আপোনাৰ আকৌ জুখিব ইয়াৰ পৰা আপোনাৰ আকৌ জুখিব যে টুকিৰ বহলটো কিমানখিনি দিছে এইটো জুখিব আপোনাৰ চাগ এইটো টুকিৰ বহলটো 6 ইঞ্চি মানে 6.5 ইঞ্চি দিছে আপোনাৰ ইয়াৰ পৰা আপোনাৰ 6.5 ইঞ্চি টুকিৰ মেজারমেন্ট করে লব এটা স্যার মই 6.5 ইঞ্চি দি দিছো আপনার 6.5 ইঞ্চি তো দি দিব এটা স্যার 6.5 ইঞ্চি তার পিছত আপনারা এটু চাব এইখিনি পৰা জইনটো কিমানখিনি ডাউনত দিছে ইয়াৰ পৰা আপনি এটু জুখিব এটু সিলিং পৰা কিমানখিনি ডাউনত দিছে 5 ইঞ্চি ডাউনত দিছে আপনি ইয়াৰ পৰা 5 ইঞ্চি ডাউনত দি দিব দি দিয়াৰ পিছত এতিয়া চাওক আপনার ফ্রন্ট বলটো কিমানখিনি ডাউনত দিছে আপনার এটু সিলনি পৰা নথুনিয়াকৈ বহাই লব সিলনি পৰা জুখিব এটু মিডিল এটা 7.5 দিছে আপনি ইয়াৰ পৰা 7.5 মার্জিন মারি দিব মার্জিন মারি দিলে ইয়াৰ পৰা আপনার ধুনিয়া কৰি এটু হিসাবত রাউন্ডটো ঘূৰাই লব রাউন্ড হৈ গৈছে তাৰ পিছত ইয়াৰ পৰা আপোনাৰ এইটো হিচাপত এইটোৰ লগত এইটো হিচাপত মাৰ্জিন মাৰি দিব মাৰ্জিন মাৰি দিয়াৰ পিছত এটা কি কৰিব জানে এটা টুকি মানখিনি ডাউনত দিছে এতিয়া আপুনি যে ভাবে এইটো ইয়াৰ পৰা একদম পুৰা মিডিল যেটো সিলাই আছে মিডিলৰ সিলাইটো ধৰি এটো মিডিল কৰি আপোনাৰ ইয়াৰ পৰা আপুনি এইটো জুখিব কিমানখিনিত আছে 9.5 ইঞ্চিত আছে এটা সাক 9.5 ইঞ্চিত আছে মই 9.5 ইঞ্চি ইয়াৰ পৰা এটো 9.5 ইঞ্চিত মই মাৰ্জিন মাৰি দিলো মাৰ্জিন মাৰি দিয়াৰ পিছত আপুনি এটো জুখিব এটা কিমানখিনি আছে এটো লাগিলে মই সিলনি হেৰিটো খুলি পেলাই আপোনাক বুজাই দি আছো
এইটো চাওক এইটো পাৰ্টটো কিমানখিনি আছে এইটো পাৰ্টৰ পৰা এইটো পাৰ্ট কিমানখিনি আছে আপোনাৰ 1.5 ইঞ্চি মানে 1.5 ইঞ্চিতকৈ 1 ফুট বেছি আছে মানে ইয়াৰ পৰা আপোনাৰ 1.5 ইঞ্চি জুখি পেলাই 1 ফুট বঢ়াই দিব এইটো চাওক ইয়াতে 1 ফুট বঢ়াই দিব বঢ়াই দি পেলাই ইয়াৰ পৰা আপোনালোকে কি কৰিব এইটো হিচাপত মাৰ্জিনটো এইটো যে চুকত যে এইটো শেপটো যে এইটো শেপটো আহি পেলাই এইটো চুকৰ সৈতে হেৰি কৰে তেতিয়া আপোনাৰ ধুনীয়াকৈ ৰাউণ্ড হ'ব মই এতিয়া শেপটো ধুনীয়াকৈ মাৰো এইবিলাক শেপ খালি আপোনালোকক মই দেখাৰ কাৰণে বেছিকৈ মাৰি আছো নহলে আপোনালোক ভালকৈ ধৰা বুজা নাযায় সেইকাৰণে শেপটো মই বুজাইছো তাৰ পিছৰ পৰা আপোনাৰ এইটো আকৌ জুখিব এইটো কিমানখিনি আছে এইটো এনেকৈ জুখি এইটো 5.5 ইঞ্চি আছে আপোনাৰ ইয়াৰ পৰা কোনখিনিত যায় 5.5 ইঞ্চি এইটো হিচাপত আপোনাৰ জুখি ল'ব মই এইখিনিত আহিছে আৰু এইখিনিত আছে ইয়াৰ পৰা আপোনাৰ 1.5 ইঞ্চি এতিয়া চাওক পুৰা বৰাবৰ 1.5 ইঞ্চিত আছে 1.5 ইঞ্চিত পুৰা শেপ হৈ যাব এটা পুরা ড্রয়িংটো পুরা ড্রয়িং হয়ে গেছে ভালকে আপনারা এটু যদি কবার যদি ড্রয়িংটো বুঝি পোৱা নাই কমেন্ট বক্সত জনাব মই আকৌ আপনারা কাটিং কৰি আকৌ মই ড্রয়িং কৰি আপনারা আকৌ বুজাব চেষ্টা কৰিম যদি পুরানা ব্লাউজৰ পৰা যদি আপনারা বহুতো কমেন্টত জনাইছিল যে পুরানা ব্লাউজৰ পৰা ব্ৰাকেট ব্লাউজ কেনেকৈ কাটিং কৰিব লাগে এটু হিচাপত আপনারা কাটিং কৰিলে আৰামত আপোনাৰ কোনো প্ৰবলেম নহয় এটু হিচাপত আপনারা কাটিং কৰিব গৈছে এতিয়া প্ৰথমতে মই এইখিনি কাটো তাৰ পিছত আপনারা এইটো ব্যাক পার্ট হয় এইটো পার্টৰ পৰা এটা মানে মেইন কাপোৰত মই পেলাই খালি কাটিং কৰিম আপোনাক কেনে কাটিং কৰোঁ আপোনাৰ ভিডিওটো চাই থাকক এটা হৈ গৈছে এইটো চাক এইটো মেইন কাপোৰ হয় এইটো মেইন কাপোৰ হয় মই এইটো মানে কাপোৰবিলাক ওপৰতে আছে মই সাইড কৰি দিলোঁ সাইড কৰিলে এইটো মানে এটা ব্লাউজৰ দৰকাৰ নাই এটা কি কৰিব জানে ইয়াতে প্ৰথম আপোনালোকে কি কৰিব এইটো বেল্টটো এনেকৈ কাপোৰ বহাব এনেকৈ বহাই এইটো সাইডৰ পৰা মাৰ্জিন মাৰি এইটো এনেকৈ আপোনালোকে মাৰ্জিন মাৰি দিব মাৰ্জিন মাৰি এইটো মাৰ্জিন মাৰি দিব এইফালেও আপোনালোকে মাৰ্জিন মাৰি দিব এইফালেও মাৰ্জিন মাৰি দিব মাৰ্জিন মাৰা হৈ গৈছে হৈ যোৱাৰ পিছত কি কৰিব এইটো বস্তু আকৌ এইটো স্কেল আছে যে এইটো স্কেলেদি বৰাবৰ কৰি আপোনালোকে আকৌ মাৰ্জিন মাৰি ল'ব চাওক এইটো মাৰ্জিন মাৰি লৈছো তো বেল্ট হৈ গৈছে এতিয়া চাব এইখিনিত যে এই বেল্টটো যে 1 ইঞ্চি যে মই টেকিনৰ কাৰণে ৰাখিছো ইয়াতে মই টেকিনৰ কাৰণে থাকি যোৱাৰ কাৰণে কি কৰিব লাগিব এইখিনিৰ পৰা আপোনালোকে সাইডৰ পৰা আপোনাৰ ইয়াৰ পৰা 1 ইঞ্চি বাদ দিব লাগিব ইয়াৰ পৰা 1 ইঞ্চি বাদ দি পেলাই এইটোৰ পৰা এইখিনিৰ পৰা আপোনালোকে বৰাবৰ কৰি এটা শেপ দি দিব লাগিব চাওক এইটো শেপ দি দিব লাগিব তাৰ পিছৰ পৰা মই এইখিনিত আৰু অলপ মানে কাপোৰ বেছিকে ৰাখিম তেতিয়া মই হাত চিলনি মাৰোতে মানে এক্সট্ৰাকে কাপোৰ লগাব নালাগে তেতিয়া মই ডাইৰেক্ট এইটো কাপোৰেদি হৈ যাব এতিয়া চাক বহুত মানুহ ভাবি আছে যে এইখিনি মই এইটো চাক এইটো হল মোৰ ফিক্স মেজারমেন্ট মই চিলনি যেখিনি কৰিম এইখিনিৰ কাৰণে মই এক্সট্ৰাকে ৰাখি দিছো আপোনালোক এনেকুৱা যদি ব্লাউজৰ পৰা মেজারমেন্ট লৈ পেলাই কাটিং কৰে এনেকুৱা আপোনালোকে ফিক্স মেজারমেন্ট লৈ পেলাই এনেকুৱা চিলনিৰ কাৰণে এনেকুৱাকে এক্সট্ৰাকে অলপ কাপোৰ ৰাখি দিব এইটো চিলনিৰ কাৰণে এইটো চাক মোৰ বেল্টটো কাটা হৈ গৈছে তাৰ পিছত বাকিখিনি মই কাটিং কৰি আপোনালোকক দেখাই দি আছো ভিডিওটো অলপ স্কিপ পুৰা ভিডিওৰ স্টেপটো ভালকে চাব তেতিয়া আপোনালোকে ভালকে বুজি পাব তাৰ পিছত মই এইটো ৰাখি দিছো তাৰ পিছত এইটো আকৌ উল্টাই ল'ব মানে মোৰ লাইনিংটো ইয়াতে বহুত বেছি আছে মানে ইয়াতে মেখাৰৰ লাইনিং আছে এতিয়া চাক আকৌ কি কৰিব জানে এতিয়া চাক এতিয়া মই এইটো পাৰ্টটো আছে যে এইটো পাৰ্টটো মই কাটিং কৰিম তাৰ পিছত কি কৰিব জানে এইটো চাব এইফালৰ পৰা আপুনি এইফালৰ পৰাও চাব চাই ল'ব যে কাপোৰ আছে না এইটো বহাই লৈছো বহাই লোৱাৰ পিছত আপোনাৰ কি কৰিব
এইখিনিৰ পৰা আপোনাৰ এইটো বেলটো যে বেলটো আপোনাৰ কাটিং কৰিছে এইটো বেলটোৰ কাৰণে ইমানখিনি এনেকুৱা এটা মাৰ্জিন মাৰি দিব তাৰপিছত ইয়াতে এনেকুৱা এটা মাৰ্জিন মাৰি দিব মাৰ্জিন মাৰি দিয়াৰ পিছত এইটো এটা চিন দিব এইটো এটা চিন দিব চিনটো উঠাই ল'ব যদি আপোনালোকে হেৰি থাকে মই এনেকৈ কেঁচি দি উঠাই লওঁ উঠাই লোৱাৰ পিছত এতিয়া বৰাবৰ কৰি এইখিনিলৈকে আপোনালোকে কাটিং কৰিব এইটো মোৰ কাটা হৈ গৈছে হৈ যোৱাৰ পিছত ইয়াতে আপোনাৰ চাগে ইয়াতে মই দুটা চিন দিছো আপোনাৰ কেমেৰাত ধৰা যায় না নাই মই গম নাপাওঁ কিন্তু এইটোৰ পৰা আপোনাৰ এইটো হিচাপত আপোনাৰ আকৌ চিন দি ল'ব চাগে আপোনাৰ চিন দি আপোনালোকক মই ভালকে বুজাই দিব চেষ্টা কৰি আছো তাৰপিছৰ পৰা এইটো যে আপোনাৰ ইয়াৰ পৰাও আপোনাৰ চিধা কৰি এইটোৰ পৰা এনেকৈ মাৰ্জিন মাৰি ল'ব স্যাৰ এইটো তাৰপিছৰ পৰা এইটো চিনৰ পৰা এইটো মাৰ্জিন মাৰি ল'ব এইটো হৈ গৈছে এতিয়া আকৌ আপুনি কি কৰিব জানে এইখিনিত আপোনাৰ চিলনিৰ কাৰণে মাৰ্জিন ৰাখিব নালাগে আপোনাৰ কি কৰিব এইখিনিত আপোনাৰ চিলনিৰ কাৰণে মাৰ্জিন ৰাখি দিব এইখিনি জায়গাত বহুত মানে ভালকে বুজি নাপায় আপোনাৰ টেকিং যে আপোনাৰ যিমানখিনি টেকিং ৰাখছে আপোনাৰ এইখিনিতো আপোনালোকে 1 ইঞ্চি ছাটি দিব লাগিব তেতিয়া আপোনাৰ ব্লাউজৰ টুকিটো পুৰা হিচাপত থাকিব নহলে আপোনালোকে এইটো সাইডৰ পৰা বেলটো আপোনাৰ বহুত ডাঙৰ হৈ যায় এইখিনিৰ পৰা এনে আপোনালোকে এইটো হিচাপত এটা মাৰ্জিন মাৰি ল'ব মাৰ্জিন মাৰি টেকিংত যিমানখিনি টেকিংত ৰাখছিল ইমানখিনি আপোনালোকে কাটিং কৰি ইয়াতে পেলাই দিব লাগিব এইখিনি পেলাই দিছো পেলাই দিয়াৰ পিছত ইয়াৰ পৰা আপোনাৰ 1/2 ইঞ্চি বেছি হলে 1/2 ইঞ্চি আপোনাৰ তালপাত ছাটব এতিয়া চাক মই 1/2 ইঞ্চি তালপাত ছাটি দিছো আপোনালোকে এনেকৈ 1/2 ইঞ্চি তালপাত ছাটি দিব এইটো মোৰ কাটিং কৰা হৈ গৈছে মই এইটো ৰাখি দিলো ৰাখি দিয়াৰ পিছত আপোনালোকে কি কৰিব এতিয়া মই কি কাটিং কৰিব লাগিব এতিয়া দুটা বস্তু আছে কাটিং কৰিবৰ কাৰণে হাতটো আছে আৰু হেৰি টুকি মেইন হেৰিবিলাক আপোনাৰ কাটিং কৰিব বাকি আছে যদি আপোনালোকৰ তাত ইস্ত্ৰি আছে আকলগে ইস্ত্ৰি মাৰি ল'ব ধুনীয়া কৰি এইখিনি মাৰি লোৱাৰ পিছত আকৌ এইটো বাটটো ল'ব লৈ পেলাই এইটো হিচাপত আপোনাৰ পেলাই ল'ব এইটো হিচাপত পেলাব বেকা কৰি ইয়াৰ পৰা আপোনাৰ কি কৰিব এইটো ইয়াৰ পৰা এটা এনেকৈ দাগ দি দিব দি দিয়াৰ পিছত ইয়াতে 1/2 ইঞ্চি কাপোৰ এনেকৈ এক্সট্ৰাকে ৰাখিব চাগে ইমানখিনি এক্সট্ৰাকে ৰাখিব তাৰপিছত এইটো যে ইয়াৰ পৰা আপোনাৰ অলপ ৰাখিব নালাগে এইটোৰ পৰা এইটো আপোনালোক বৰাবৰ কৰি দিব এইটোৰ পৰা এইখিনি বৰাবৰ কৰি দি দিলে এতিয়া আপোনাৰ এইকেইটা চিন আপোনাক উঠাব লাগিব চাওক মই চিনটো উঠাই লৈছো উঠাই লোৱাৰ পিছত এটা কেমেৰাত ধৰা যায় না নাই সেইটো গম নাপাওঁ কিন্তু মই ধৰা পাইছো এইটো এটা চিন এইটো এটা চিন এইটো এটা চিন ইয়াৰ পৰা আপোনাৰ আকৌ সেইটো হিচাপত ঘূৰাই ল'ব আপোনালোক ভালকে দেখুৱাৰ কাৰণে কেমেৰাত বেছি ভালকে ধৰা নাযায় কাৰণে এখানে ভালকে মই ড্ৰয়িং কৰি আপোনালোকক মই দেখাই দিছো স্যার এটা এইটো কাটা হৈ গৈছে এতিয়া মই এইটো কাটিং কৰো এইটো তো আপোনাৰ চিলনি মাৰ্জিন কেটা ৰাখি পেলাই আপোনালোক কাটিং কৰিব
এতিয়া চাক মোৰ এইটো মানে এইটো মাৰ্জিনটো আপোনাৰ চাই ল'বতো কিমানখিনি আছে হয়তো বৰাবৰ হৈ আছে এতিয়া আপোনাৰ এইখিনিও আপোনাৰ ভালকে হেৰিটো মিলাই ল'ব এতিয়া চাক এইটো মেইন টুকিটো মোৰ কাটা হৈ গৈছে এতিয়া আপোনালোক ভালকে এইটো সমান কৰি ল'ব এটা মোৰ এইটো টুকিটো মোৰ তেছা টুকিটো মোৰ কাটা হৈ গৈছে মই এইটো ৰাখি দিলো তাৰ পিছত এইটো তলৰ হেৰিটো আছে এইটো মোৰ মানে এইখিনি লালিত মোৰ মেখলা লগাম মই এইখিনি ৰাখি দিছো ৰাখি দিয়াৰ পিছত এতিয়া মই হাতটো কাটিং কৰিম এতিয়া হাত কিমানখিনি আছিল আপোনালোকক মই দেখাই দি আছো এতিয়া সব হাতটো আপোনালোক কাটিং কৰিব হলে কি কৰিব জানে প্ৰথম আপোনালোকে ইয়াৰ পৰা আকৌ মানে এনেকৈ যিমানখিনি চিলনি ৰাখি ইমানখিনি মাৰব মাৰি পেলাই আপোনাৰ হাতটো কিমান কেলি আছিল মোৰ এলবো হাত হ'ব এলবো হাত আছিল 10 ইঞ্চি আছিল এতিয়া চাক ইয়াৰ পৰা আমি দেখাই এটো ছুটি হাত আছিল মই এক্সট্ৰাকে মেজারমেন্ট আনছিলো এটো 10 ইঞ্চি দীঘল আছে 10.5 ইঞ্চি দীঘল আছে আর কপটো আছে 10 ইঞ্চি এটা চাক দীঘলটো মই 10.5 ইঞ্চি দি দিছো আর কপটো আছে 10 ইঞ্চি এটা চাক মই 10 ইঞ্চি এটো 10 ইঞ্চি দিছো এটা আর্মলটো আপনার কিমানখিনি দিছিস 6 ইঞ্চি আছে টোটাল আমরা 6 ইঞ্চি দিলে আপনারা কিমানখিনি কাটিব 6.5 ইঞ্চি বা 7.5 ইঞ্চি এটা চাক মই 7.5 ইঞ্চি দিছো দি প্লাই এটো পৰা এটো আপনারা মার্জিন মারি লব মার্জিন মারি দি প্লাই এটো বহুত মানে শেপটো কিমানখিনি তলত দিব লাগে এটো গম না পায় আপনার যে এলবো হাত হয় 2.5 ইঞ্চি তলত শেপ দিব এটো মই 2.5 ইঞ্চি তলত শেপ দি দিছো ইয়াৰ পৰা চাক এটো মই 2.5 ইঞ্চি তলত শেপ দি দিছো আপনার সিলনে কি মার্জিন কিমানখিনি রাখে হেটো আপনার চাই লব মই ইমানখিনি মার্জিন মই রাখি দিছো তালপাতটো কিমানখিনি সাটিব এটো ভালকে বহুত বুজি না পায় তালপাতটো মই সব ভিডিওটো বুজাই দিও আপোনাৰ 1 ইঞ্চি ইয়াৰ পৰা আপোনাৰ 1 ইঞ্চি তালপাত মিডিল ইয়াৰ পৰা আপোনাৰ মিডিলত সাটাব 1 ইঞ্চি আপোনাৰ পাৰিলে এনেকৈ মার্জিন মাৰি লব এনেকৈ মানে মার্জিন মাৰি লব আপোনাৰ যদি হেৰি নৰে আপোনাৰ হিচাপ মই 1 ইঞ্চি তালপাত সাটিব ইমানখিনি তালপাত আপনারা সাটি লব চাক মই এটা মোৰ হেৰি হৈ গৈছে এটা মোৰ কাটিং বাকি কাটিং হৈ গৈছে এটা মই বেল্টৰ হেৰি তলৰ পাটটো ওলাব লাগে এই বেল্টৰ তলৰ পাটটো চাক এইখিনি পৰা নোলাব মই তাৰ পৰা কাপোৰ কাটি লম ইয়াৰ পৰা কাপোৰ কাটি লম আপোনালোকে কিমানখিনি কাটিব জানে আইডিয়া মানে ইয়াৰ পৰা মানে জুখি লব মিনিমাম মানে 5 ইঞ্চি কাপোৰ কাটি লব এটো পারে আমরা সিধা করে লব এনেকা দুই ভাঁজ লব এনেকা দুই ভাঁজ করে লব এটো বহুত মানে এটো হিসাবটো বুজি না পায় তলৰ বেল্টটো যে কি হিসাবত কাটিং কৰিবলৈ এটো বহুত বুজি না পায় না আজি আপোনাৰ ভিডিও চাই থাকক মই বুজাই দি আছো তেতিয়া না আৰামত কাটিং কৰিব পাৰিব এটো স্যার আপোনাৰ যে বেল্টটো কাটিং কৰিব আপোনাৰ বেল্টটো যে কাটিং কৰিব আপোনাৰ পাৰিলে শর্টকাট হিসাবত যদি বুজিব আপোনাৰ বুজাব লাগে স্যার এটো এটো সিলাই মার্জিন আছে এটো মার্জিন আছে মার্জিন থাকত আপনার এনাও ঘুরাই লব এনাও ঘুরাই পেলে আপনার কিমানখিনি আছে এনাওকে ঘুরাই পেলে ইয়াৰ পৰা জুখিব কিমানখিনি আছে 2.5 ইঞ্চি আছে 2.5 ইঞ্চি আছে না 2.5 ইঞ্চি যদি হেৰে নহলে যদি আৰু পারে যদি আপনার কি করব
এনেকৈ দি পেলাই এইটো হিচাপত দি ইয়াতে এটা চিন দি দিব ইয়াতকৈ শর্টকাট আর আপনারা যদি বুঝাবো চেষ্টা করব আপনারা বুঝাবো না তারপিছত কি করব ইয়ার পর আপনার এটো যে ফার্স্ট আছে এটো ফার্স্টের লগত এটো ফার্স্ট মিলাবো মিলাই পেলাই ইয়াত আপনারা সিন এটা দি দিব এনেকুৱা সিন দি দিব দি দিয়াৰ পিছত আপনারা এইখিনি তলত যে জুকছিল এটো দি পেলাই কিমানখিনি আছিল আপনার ইয়াৰ পৰা আপনার এটো কাপড় সিধা নাই এটা বেকা আছে কারণ আমি সিধা করিলাম यार पर 8 इंची আছিল 8 इंची থাকতে ফিক্স মেজারমেন্ট 8 इंची আছিল আপনি কি করব হাফ ইঞ্চি বড়াই দিব অনাবরত যে কিনো ব্লাউজত হোক আপনার তলৰ পাটটোত যিমানখিনি থাকে ইয়াতকৈ হাফ ইঞ্চি আপনার ডাঙৰ কৰি দিব দি পেলাই ইয়াতে হাফ ইঞ্চি ডাঙৰ কৰি দিব আৰু ইয়াতে 3 ইঞ্চি দিলে আপনার ইয়াতে 1 ইঞ্চি ডাঙৰ দিব 4 ইঞ্চি দিব এটা মই 4 ইঞ্চি দিছো দি আপনার এটো লাগিলে পাৰিলে এনামকে মানে সেভ কৰি লব এটা সাক মই 3 ইঞ্চি বেল্টটো কাটিম এটা সাক মই 3 ইঞ্চি বেল্টটো কাটিং করলো ইয়াতে আপনারা এটা হাফ ইঞ্চি দূরত এটা সিন দি দিব জাস্ট এটো টেকিনৰ কাৰণে টেকিনৰ কাৰণে তে হৈ গল হৈ যোৱাৰ পিছত আপুনি আকৌ কি কৰিব ইয়াৰ পৰা আপোনাৰ হাফ ইঞ্চি বা 1.5 ইঞ্চি এটোৰ পৰা আপোনাৰ আগফালটো এটো ইয়াৰ পৰা এখিনি এটো হিচাপত আপোনাৰ এটো সিনৰ লগে এখিনি শেপ দি দিব হাফ ইঞ্চি বা 1.5 ইঞ্চি শেপ দি দিয়াৰ পিছত এটো সুকটো হৈ আছে যে আপুনি কি কৰিব এখিনি পৰা আপোনাৰ সুকটো ৰাউন্ড কৰি দিব তাক এখিনি মই ৰাউন্ড কৰি দিছো এতিয়া সাক তলৰ পাটটো মোৰ কাটা হৈ গৈছে এইটো হিচাপত আপনারা কাটিং করে আরামত ব্লাউজ ব্রাকাট ব্লাউজৰ আরামত এইটো হিচাপত কাটিং কোনোদিন আমরা ব্রাকাট ব্লাউজ কোনোদিন প্রবলেম না যে কোবাত আপনারা বুঝি পোৱা নাই মই কমেন্ট বক্সত জনাম মই আকৌ মই ভিডিও বনাই পেলাই আকৌ আপনারা মই দেখা টুটুল আপনারা দেখা চকুৰ আগতে সব কাটিং করলো মই এইটো চাগ এইটো তো টুকিৰ তলৰ পাটটো এইটো হল আপনারা টুকিটো এইটো হল মানে মেইন খাপৰাটো এইটো হল বেল্ট টুটো এইটো হল ব্যাক পার্ট এইটো হল হাত যে কাটিং করব খুঁজে দেখাক মই হেতু আপনার কাটিং করে দেখাই দিও এটো স্যার এটো যিমানখিনি আছে ইয়াতকৈ অলপ উঠা দিবা দিছে এটা 4 ইঞ্চি আছে এটা জুখি লব 4 ইঞ্চি আছে মই কিমানখিনি দিম এটা হাফ ইঞ্চি উঠাই দিম আর 4.5 ইঞ্চি ব্যাক পার্টটো দি দিম আপনারা যে আমাকে যদি কাটিং করব যে স্যাম্পলৰ পৰা এটো সব মই হাফ ইঞ্চি উঠাই দিও 4.5 ইঞ্চি 4.5 ইঞ্চি দি দিছো যদি প্লার এটো মো রাউন্ড গোল হবো মো রাউন্ড গোল কাটিং করি পালো এটো সব মো রাউন্ড গোল টোটালি মোর কমপ্লিট কাটা হৈ গৈছে যদি আপোনালোক কবাত বুজি নাপায় মো কমেন্ট বক্সত জনাব হেতুৰ ওপৰত আকৌ মই ভিডিও বনাই আপোনালোকক মই দেখাই দিম আজিৰ ভিডিও এখিনি আছিল ধন্যবাদ।